নৱপ্ৰজন্মক হৰ ঘৰ তিৰংগাৰ জৰিয়তে তিৰংগাৰ লগত জড়িত আমাৰ যি স্বাধীনতা সংগ্ৰাম, সেই স্বাধীনতা সংগ্ৰামক কেনেকৈ আমি পাইছিলোঁ, কেনেকৈ আমি স্বাধীনতা ব্ৰিটিছৰ নিচিনা প্ৰভুত্ব শক্তিক আমি কেনেকৈ পৰাভূত কৰিবলৈ শান্তিকামী প্ৰচেষ্টাৰে কেনেকৈ আমি সক্ষম হৈছিলোঁ মহাত্মা গান্ধীৰ নেতৃত্বত বাকী স্বাধীনতা সেনানীৰ কাৰণে। গতিকে এই সকলোখিনি যাতে নৱপ্ৰজন্মই নিজে অনুধাৱন কৰিব পাৰে, স্বাধীনতাৰ অৰ্থটো কি, স্বাধীনতাৰ এই সংগ্ৰামৰ মহত্ব কি, স্বাধীনতা সেনানীসকল কেনেকুৱা আছিলে, তেওঁলোকক কিমান চৰম ত্যাগ কৰিছিলে, সকলোৱে যাতে এইখিনি সোঁৱৰণ কৰিব পাৰে আৰু অনাগত দিনত দেশখনৰ কাৰণে, ভাৰত মাতাৰ কাৰণে যাতে তেওঁলোকে যে নিজৰ দেশত ব্ৰতী হয়, এইটো উদ্দেশ্যে আগত ৰাখি আচলতে হৰ ঘৰ তিৰংগা কৰা হৈছে। লগতে স্বাধীনতা দিৱসত যাতে তেওঁলোকে নিজৰ প্ৰত্যেকখন ঘৰত নিজৰ ঘৰত জাতীয় পতাকাখন উত্তোলন কৰি ইয়াৰ মহত্বক অক্ষুণ্ণ ৰাখে, তাৰ বাবে এক নিবেদনৰ জৰিয়তে আচলতে এই হৰ ঘৰ তিৰংগা আজি কৰা হৈছিল। নৱপ্ৰজন্মক হৰ ঘৰ তিৰংগাৰ জৰিয়তে তিৰংগাৰ লগত জড়িত আমাৰ যি স্বাধীনতা সংগ্ৰাম, সেই স্বাধীনতা সংগ্ৰামক কেনেকৈ আমি পাইছিলোঁ, কেনেকৈ আমি স্বাধীনতা ব্ৰিটিছৰ নিচিনা প্ৰভুত্ব শক্তিক আমি কেনেকৈ পৰাভূত কৰিবলৈ শান্তিকামী প্ৰচেষ্টাৰে কেনেকৈ আমি সক্ষম হৈছিলোঁ মহাত্মা গান্ধীৰ নেতৃত্বত বাকী স্বাধীনতা সেনানীৰ কাৰণে। গতিকে এই সকলোখিনি যাতে নৱপ্ৰজন্মই নিজে অনুধাৱন কৰিব পাৰে, স্বাধীনতাৰ অৰ্থটো কি, স্বাধীনতাৰ এই সংগ্ৰামৰ মহত্ব কি, স্বাধীনতা সেনানীসকল কেনেকুৱা আছিলে, তেওঁলোকক কিমান চৰম ত্যাগ কৰিছিলে, সকলোৱে যাতে এইখিনি সোঁৱৰণ কৰিব পাৰে আৰু অনাগত দিনত দেশখনৰ কাৰণে, ভাৰত মাতাৰ কাৰণে যাতে তেওঁলোকে যে নিজৰ দেশত ব্ৰতী হয়, এইটো উদ্দেশ্যে আগত ৰাখি আচলতে হৰ ঘৰ তিৰংগা কৰা হৈছে। লগতে স্বাধীনতা দিৱসত যাতে তেওঁলোকে নিজৰ প্ৰত্যেকখন ঘৰত নিজৰ ঘৰত জাতীয় পতাকাখন উত্তোলন কৰি ইয়াৰ মহত্বক অক্ষুণ্ণ ৰাখে, তাৰ বাবে এক নিবেদনৰ জৰিয়তে আচলতে এই হৰ ঘৰ তিৰংগা আজি কৰা হৈছিল। নৱপ্ৰজন্মক হৰ ঘৰ তিৰংগাৰ জৰিয়তে তিৰংগাৰ লগত জড়িত আমাৰ যি স্বাধীনতা সংগ্ৰাম, সেই স্বাধীনতা সংগ্ৰামক কেনেকৈ আমি পাইছিলোঁ, কেনেকৈ আমি স্বাধীনতা ব্ৰিটিছৰ নিচিনা প্ৰভুত্ব শক্তিক আমি কেনেকৈ পৰাভূত কৰিবলৈ শান্তিকামী প্ৰচেষ্টাৰে কেনেকৈ আমি সক্ষম হৈছিলোঁ মহাত্মা গান্ধীৰ নেতৃত্বত বাকী স্বাধীনতা সেনানীৰ কাৰণে। গতিকে এই সকলোখিনি যাতে নৱপ্ৰজন্মই নিজে অনুধাৱন কৰিব পাৰে, স্বাধীনতাৰ অৰ্থটো কি, স্বাধীনতাৰ এই সংগ্ৰামৰ মহত্ব কি, স্বাধীনতা সেনানীসকল কেনেকুৱা আছিলে, তেওঁলোকক কিমান চৰম ত্যাগ কৰিছিলে, সকলোৱে যাতে এইখিনি সোঁৱৰণ কৰিব পাৰে আৰু অনাগত দিনত দেশখনৰ কাৰণে, ভাৰত মাতাৰ কাৰণে যাতে তেওঁলোকে যে নিজৰ দেশত ব্ৰতী হয়, এইটো উদ্দেশ্যে আগত ৰাখি আচলতে হৰ ঘৰ তিৰংগা কৰা হৈছে। লগতে স্বাধীনতা দিৱসত যাতে তেওঁলোকে নিজৰ প্ৰত্যেকখন ঘৰত নিজৰ ঘৰত জাতীয় পতাকাখন উত্তোলন কৰি ইয়াৰ মহত্বক অক্ষুণ্ণ ৰাখে, তাৰ বাবে এক নিবেদনৰ জৰিয়তে আচলতে এই হৰ ঘৰ তিৰংগা আজি কৰা হৈছিল। নৱপ্ৰজন্মক হৰ ঘৰ তিৰংগাৰ জৰিয়তে তিৰংগাৰ লগত জড়িত আমাৰ যি স্বাধীনতা সংগ্ৰাম, সেই স্বাধীনতা সংগ্ৰামক কেনেকৈ আমি পাইছিলোঁ, কেনেকৈ আমি স্বাধীনতা ব্ৰিটিছৰ নিচিনা প্ৰভুত্ব শক্তিক আমি কেনেকৈ পৰাভূত কৰিবলৈ শান্তিকামী প্ৰচেষ্টাৰে কেনেকৈ আমি সক্ষম হৈছিলোঁ মহাত্মা গান্ধীৰ নেতৃত্বত বাকী স্বাধীনতা সেনানীৰ কাৰণে। গতিকে এই সকলোখিনি যাতে নৱপ্ৰজন্মই নিজে অনুধাৱন কৰিব পাৰে, স্বাধীনতাৰ অৰ্থটো কি, স্বাধীনতাৰ এই সংগ্ৰামৰ মহত্ব কি, স্বাধীনতা সেনানীসকল কেনেকুৱা আছিলে, তেওঁলোকক কিমান চৰম ত্যাগ কৰিছিলে, সকলোৱে যাতে এইখিনি সোঁৱৰণ কৰিব পাৰে আৰু অনাগত দিনত দেশখনৰ কাৰণে, ভাৰত মাতাৰ কাৰণে যাতে তেওঁলোকে যে নিজৰ দেশত ব্ৰতী হয়, এইটো উদ্দেশ্যে আগত ৰাখি আচলতে হৰ ঘৰ তিৰংগা কৰা হৈছে। লগতে স্বাধীনতা দিৱসত যাতে তেওঁলোকে নিজৰ প্ৰত্যেকখন ঘৰত নিজৰ ঘৰত জাতীয় পতাকাখন উত্তোলন কৰি ইয়াৰ মহত্বক অক্ষুণ্ণ ৰাখে, তাৰ বাবে এক নিবেদনৰ জৰিয়তে আচলতে এই হৰ ঘৰ তিৰংগা আজি কৰা হৈছিল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।